আজি আমাৰ অনুষ্ঠানখন নতুন প্ৰতিষ্ঠা হৈছে প্ৰজ্ঞা মৈত্ৰী সাহিত্য সংস্কৃতি বিকাশ মঞ্চ। এই মঞ্চখন আমি ইতিমধ্যে চৰকাৰী পঞ্জীয়নভুক্ত কৰিছোঁ আৰু লগতে ইয়াৰ লগত আমি সংগতি ৰাখি সাহিত্য সংস্কৃতিৰ লগতে আমি যিবিলাক অসমত লুপ্তপ্ৰায় হৈ যাব ধৰিছে বাদ্যযন্ত্ৰ বা বাদ্যযন্ত্ৰকে আদি কৰি কিছুমান লোক সংস্কৃতি সেইখিনি আমি আকৌ পুনৰ বিচাৰি কৰ্মশালা পাতি তাক পুনৰ উদ্ধাৰ কৰিব বিচাৰিছোঁ। আমাৰ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ যিবিলাক প্ৰতিভা সেই প্ৰতিভাখিনিৰ বিকাশ আৰু বিশেষকৈ আমি সাহিত্যটো থাকিলে সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন মঞ্চ হৈছে, আপোনালোকেও জানে প্ৰেছ ক্লাবত মিটিংবিলাক হৈ থাকে আৰু সাহিত্য সাধনা কৰা সাহিত্য বিকাশ কৰা সেইটো আমাৰ লক্ষ্য হয়েই। তাৰোপৰি আমাৰ এটা ইয়াত অতিৰিক্তভাৱে আমি লক্ষ্য ৰাখিছোঁ আমাৰ যিখিনি থলুৱা বাদ্যযন্ত্ৰ যিবিলাক হেৰাই যাব ধৰিছে সময়ৰ সোঁতত সেইখিনি সংৰক্ষণ কৰা বা সেইখিনিৰ লগত জড়িত শিল্পীসকলক এখন মঞ্চ দিয়া আৰু আমাৰ অসমীয়া সংস্কৃতিৰ সাহিত্যৰ লগতে সংস্কৃতিৰ ঐতিহ্যটো ৰক্ষা কৰা।